পৰমাৰ্থত সুখদেৱ মহাৰাজৰ আবিৰ্ভাৱ। ভগৱান কৃষ্ণ, শিৱ আৰু মা পাৰ্বতী এদিন কৈলাশত বহি আছিলে। মা পাৰ্বতী ভগৱতীয়ে শিৱক সুধিলে, হে ভোলানাথ, তুমি বাৰু কাৰ ধ্যান কৰা? তুমি যে তপস্যা কৰা, সাধনা কৰা, যোগ কৰা, তুমি কাৰ ধ্যান কৰা? তুমি মহেশ্বৰ নোহোৱা জানো? তুমি জগতৰ ঈশ্বৰ নোহোৱা জানো? তে তুমি মহেশ্বৰ হৈ আকৌ কাৰ ধ্যান কৰা? তেতিয়া ভগৱান শিৱই ক'লে, দেৱী, এই কথাটো পৰম গুপুত ৰহস্যময় কথা। এই কথাটো গোপন কথা। এই সাৰ্বজনীন কথা নহয়। গতিকে তুমি এই কথাটো জানিবলৈ হলে এটা পৰিৱেশ নিৰ্মাণ কৰিব লাগিব। আৰু লগে লগে নন্দী ভৃন্দিকে আদেশ দিলে যে গোটেই অৰণ্য খালী কৰি দিয়া। ইয়াত যাতে কোনো থাকিব নোৱাৰে, কোনো জীৱ জগতৰ প্ৰৱেশ নিষেধ, আৰু যিসকল আছে এই সকলোবোৰ বাহিৰত উলিয়াই দিয়া। সকলোবোৰ উলিয়াই দিলে। তাত কোনো জীৱ জন্তু নাই। আৰু শেষত গৈ দেখিলে এটা ভাটৌৰ ঘোলা কণী এটা, ডিম এটা, ঘোলা নষ্ট হৈ আছে, ভাঙি আছে। তেতিয়া সেইটো আঁতৰাই নপঠিয়ালে, কেলে নষ্ট হৈ গৈছেগে। আৰু যেতিয়া ভগৱান শিৱই মা ভগৱতীক এই পৰম তত্ত্ব ৰহস্যৰ কথাবোৰ কৈছিলে, শ্ৰীমদ ভাগৱতৰ তত্ত্বজ্ঞানবোৰ, কথা শুনাৰ এটা নিয়ম হ'ল কি, শলাগিব লাগে। আমিও আগতে যেতিয়া শিশু অৱস্থাত আছিলো, তেতিয়া আমাক সাধুৰ কথাবোৰ কৈছিলে, আৰু পিতাদেৱে সাধুৰ কথাবোৰ কৈছিলে। আমিও তেনেকে শুনিব লাগিব, শলাগিব লাগিব। আৰু শলাগিলে সাধু কথা চলি থাকিব। আৰু শলাগা যদি বন্ধ হয়, জানিলে টোপনি গ'ল। এইটো হ'ল শ্ৰোতা আৰু বক্তাৰ নিয়ম। অৰ্থাৎ কথাৰ লগত সংযোগ হৈ থাকিলেহে কথাই জীৱনত কাম দিব, কথা শ্ৰৱণত কাম দিব। যদি আপুনি নলয়, কথা শলাগি নাযায়, তেতিয়া আপুনি কথাৰ লগত সম্পৰ্ক হেৰুৱাই পেলাব। তেতিয়াই জানিব লাগিব আনকনচিয়াছ অৱস্থা, অৰ্থাৎ টোপনি অৱস্থা। আৰু এনেকুৱাকৈ কৈ থাকোঁতে গণেশ খণ্ডটিত মা পাৰ্বতী টোপনি গ'ল। আৰু এই যে কথা যেতিয়া নুশুনিলে, কিন্তু শলাগা কামটো কৰি আছে, শলাগি আছে। কিছু সময় পাছত মা ভগৱতী সাৰ পালে। সাৰ পাই আকৌ ভোলানাথক কৈছে যে, স্বামী, মই গণেশ খণ্ডটি নুশুনিলো নহয়। তেতিয়াহ'লে শলাগি আছিলে কোনে? তো কথাটো শলাগি আছিলে, মই কথা কৈ আছিলো। দেখিলে ভাটৌ চৰাই এটা, এই ভাটৌ চৰাইটোৱে শলাগি আছিলে। ভাটৌটো জন্ম পালে সেই ঘোলা কণীটোৰ পৰা। অৰ্থাৎ ভাগৱতৰ কথা যে অমৃতময়, ভাগৱতৰ কথা যে জীৱনদায়িনী, ভাগৱতৰ কথা যে মৃত সঞ্জীৱনী, ইয়াকে আমাক প্ৰমাণ কৰি দিছে যে মৃত সেই কণীটোৰ মাজতো এই ভাটৌ চৰাইটো জন্ম হৈ গ'ল। আৰু সি কথা শুনি যেতিয়া শলাগি আছিলে, তেতিয়া শিৱই অনধিকাৰ চৰ্চাৰ কাৰণে, অনধিকাৰী হৈ শ্ৰৱণ কৰাৰ কাৰণে হাতত থকা ত্ৰিশূল পাত মাৰি দিলে। আৰু ত্ৰিশূল পাত খেদি গৈ ভাটৌটো আগে আগে পলাইছে, পাছে পাছে ত্ৰিশূল পাত। আৰু শেষত গৈ ব্যাসদেৱৰ পত্নীৰ নাম হ'ল পিংগলা। আৰু সেই পিংগলা, ব্যাসদেৱৰ পত্নী পিংগলা মায়ে যেতিয়া হামি এটা মাৰিছিলে, হামিটো মাৰোতে মুখখন খোল খাই গৈছিলে। আৰু ভাটৌ পোৱালিটো পিংগলা মাৰ গৰ্ভত সোমাই গৈছেগে, আতুৰ হৈ ত্ৰিশূলৰ পৰা ৰক্ষা পাবৰ কাৰণে। আৰু তেতিয়া ত্ৰিশূল ঘূৰি গুচি গ'ল। আৰু যেতিয়া ঘূৰি উভতি গুচি গ'ল,
তেতিয়া সেই 12 বছৰ শোকৰ সংস্কৃত অৰ্থ হ'ল ভাটৌ। সেইকাৰণে বহুতে ভাগৱত প্ৰবচন কৰোঁতে ভাটৌ এটা ৰাখি লয়। এতিয়াও আপোনাসবে বহুতে যে প্ৰবচন কৰে এই ভাটৌ এটা ৰখাই লয়, অৰ্থাৎ সুখ শব্দৰ অৰ্থ হ'ল ভাটৌ চৰাই। আৰু সেই ভাটৌটো সুখদেৱ পিংগলা মাৰ গৰ্ভত আছিলে 12 বছৰ। যে 12 বছৰ যেতিয়া আছিলে, অৰ্থাৎ গৰ্ভতেই ভাগৱত শুনিছে, গৰ্ভতেই তত্ত্বজ্ঞান পাইছে, আৰু গৰ্ভতেই পুৰা ব্ৰহ্মতত্ত্বক লাভ কৰি সুখদেৱ সংসাৰত কোনো সংস্কাৰ নোহোৱা ব্ৰাহ্মণ হ'ল সুখদেৱ। এদিন ব্যাসে তেওঁক কৈছে, হে পুত্ৰ, তুমি ওলাই আহা, মায়ে গৰ্ভত কষ্ট পাইছে, 12 বছৰ হ'ল, তুমি ওলাই আহা, মাৰ কষ্ট হৈছে, মা ভাৰ সহিব নোৱাৰা হৈছে। তেতিয়া সুখদেৱে গৰ্ভৰ ভিতৰতে কৈছে যে হে পিতা, মাৰ গৰ্ভটো বৰ লেতেৰা, 20টা মূত্ৰেৰে ভৰা, অত্যন্ত লেতেৰা আৰু জঘন্য দুৰ্গন্ধযুক্ত, তাতকৈও কষ্টদায়ক, মই হাত ভৰি মেলিবৰ কাৰণে কোনো স্থান নাই। গৰ্ভ ইমান সংকীৰ্ণ, আৰু সেই সংকীৰ্ণ গৰ্ভত মই হাত ভৰি মেলিব পৰা নাই। আৰু তাৰকৈ আৰু ভয়ানক কষ্ট, মাৰ গৰ্ভৰ ভিতৰত আছে পেলু, কৃমি। এই কৃমি পেলুবোৰে ক্ষত বিক্ষত কৰিছে শৰীৰ। তাতোকৈও কষ্ট, মাৰ জঠৰৰ অগ্নি 7টা সূৰ্যৰ তাপ গৰ্ভত। ইমান ভয়ানক যাতনা মাজত আছো মই গৰ্ভত। কিন্তু সংসাৰখন তাতকৈও ভয়াৱহ। বৰ দৰকাৰী কথা এইটো। সংসাৰখন তাতকৈও ভয়াৱহ। এই সংসাৰখন মায়াৰ সংসাৰ। কাক কেতিয়া নৰকত পেলাই দিয়ে, কাক কেতিয়া জীৱনৰ জীয়াই দগ্ধ কৰি দিয়ে। এই সংসাৰখন ভয়ানক চলনাময়। যাক প্ৰাণ দি ভাল পাব সিয়ে প্ৰাণত আঘাত কৰিব, যাক মৰম কৰিব সেই মৰমে আপোনাক চকু পানী টুকাব। অৰ্থাৎ এই সংসাৰখন আৰু তাতকৈও ভয়ানক। কাম, ক্ৰোধ, লোভ, মোহ, মদ, মৎসৰ্য, এই 6টা ৰিপু শত্ৰু জীৱৰ। এই 6 শত্ৰুৱে মানুহক পদে পদে যাতনা দিছে, পদে পদে কষ্ট দিছে। কথাৰ মাজেৰে ভাই হৈ নাথাকে, পৰিয়াল হৈ নাথাকে। গতিকে হে পিতা, এনেকুৱা এটা মায়া ৰহিত পৰিৱেশ, এনেকুৱা এটা মায়া ৰহিত পৰিৱেশ যদি পাওঁ, তেতিয়াহে মই বাহিৰলৈ ওলাই যাম। আৰু এই মায়ামুক্ত এটা পৰিৱেশ আহিলে, তেতিয়া সুখদেৱ বাহিৰলৈ ওলাই আহিলে। বাহিৰলৈ যেতিয়া ওলাই আহিলে, সুখদেৱ আহি মাকৰ ফালেও ঘূৰি নাচালে, দেউতাকৰ ফালেও ঘূৰি নাচালে, চিধা অৰণ্যলৈ গুচি গ'ল। কথাত মন দিব, কথাৰ মাজত নুঠিব। কথাখিনি আৰম্ভ কৰিছোহে, আপোনালোকে উঠা পঢ়া কৰিলে। কেলে উঠিছে? কথাৰ মাজত জানো ইমান এটা দিব্য কথা হৈ আছে, সুখদেৱৰ নিচিনা মহান ভাগৱতৰ কথা, তাৰ মাজত উঠিবলৈ সাহস কৰাটো এইটো বৰ দুঃসাহস। ইমান আপোনাৰ কাম আছেনে? 2 মিনিট বহিছে আকৌ উঠিবৰ হ'ল। আমাৰ মন যেতিয়া ইমান চঞ্চল হয়, তেতিয়াহ'লে আমাৰ সন্তানসকল তাতকৈ অত্যন্ত চঞ্চল হ'ব। গতিকে খুব সাৱধান কথাৰ মাজত। এই আপোনাৰ কাৰণে এই কথাখিনিত জুতি পৰিলে মাজত নুঠিব। এতিয়া যেতিয়া অৰণ্যলৈ গুচি গ'ল, ব্যাসদেৱে পাছে চিঞৰিছে, হা পুত্ৰ, কলৈ যোৱা? মোৰ প্ৰাণৰ পুত্ৰ, মোলৈ চোৱা, তুমি মোৰ প্ৰাণৰ পুত্ৰ, মই তোমাক বহু পুণ্যত পুত্ৰ ৰূপে পাইছো, কলৈ যোৱা? তেতিয়া গছবোৰে উত্তৰ দিছে। এইবোৰ কথা বুজিবৰ কাৰণে আপুনি কিমান মনস্তাত্ত্বিক অৱস্থালৈ লৈ যাব লাগিব কথাখিনি, যে এজন মানুহে এইখিনি কথা ক'বলৈ, এইখিনি মঠিবৰ কাৰণে কিমান যত্ন কৰিব লাগিব।
আৰু সেই কথাখিনি আপোনালোকে কিমান মানসিকভাৱে খুব গভীৰ মথন কৰিব লাগিব, তেতিয়াহ'লে ব্যাসদেৱৰ নিচিনা এজন মহান ঋষি, যি ভাগৱত ৰচনা কৰিছে, যি ভাগৱত লিখিছে, 4 বেদৰ কিমান পুৰাণ ৰচনা কৰিছে বেদৰ ভাগ কৰি, সেইজন ব্যাসদেৱে পুতেকৰ পাছে পাছে দৌৰিছে। মায়া কেনেকৈ লাগি আছে সংসাৰৰ মাজত। তেতিয়া গছবোৰে উত্তৰ দিছে, শুকদেৱেতো উত্তৰ দিয়া নাই, গছবোৰে উত্তৰ দিছে, হে ব্যাস, কোন কাৰ পিতৃ, কোন কাৰ মাতৃ, কোন কাৰ সন্তান, কিয় ইমান ব্যাকুল হৈছা? কোন কাৰ সন্তান, কোন কাৰ পিতৃ, কোন কাৰ মাতৃ, কিয় ব্যাকুল হৈছা? কিন্তু ব্যাসদেৱে তথাপিও বুজি নাই পোৱা, আকৌ পাছে পাছে দৌৰিছে। আৰু দৌৰি দৌৰি যেতিয়া অৰণ্যৰ এটা সৰোবৰত তাত অপেশ্বৰীসকলে স্নান কৰি আছিল, তেওঁলোকৰ বস্ত্ৰ নাই, বিবস্ত্ৰা ৰূপে। এই স্নান কৰি থকা সৰোবৰৰ অপেশ্বৰীসকলৰ মাজেৰে শুকদেৱ পাৰ হৈ গুচি গ'ল। শুকদেৱ পাৰ হৈ গ'ল, এটা 12 বছৰীয়া সুঠাম ডেকা, বস্ত্ৰৰহিত, বস্ত্ৰ নোহোৱা উলংগ শুকদেৱ পাৰ হৈ গুচি গ'ল। কিন্তু অপেশ্বৰীসকলে কোনো লজ্জা অনুভৱ নকৰিলে, বস্ত্ৰৰ আৱশ্যকতা অনুভৱ নকৰিলে। কিন্তু ব্যাসদেৱ যেতিয়া গৈ পালে, লগে লগে তেওঁলোকে লাজ ঢাকিছে, কাপোৰ বিচাৰিছে, হাতেৰে লাজ ঢাকিছে, কৰবাত লুকাইছে। ব্যাসদেৱ আচৰিত হৈ গ'ল, মোৰ এই 12 বছৰীয়া জোৱান পুত্ৰজন এওঁলোকৰ মাজেৰেইতো পাৰ হৈ গ'ল। এওঁলোকে কাপোৰৰ আৱশ্যকতা অনুভৱ নকৰিলে, লাজ নকৰিলে, আৰু মই এজন একেবাৰে আখিটিপৰ বুঢ়া মানুহ, মোক দেখি ইমান লাজ। তেতিয়া সুধিছিলে, হে দেৱীসকল, যে মোৰ পুত্ৰক দেখি তোমালোকে লাজ নকৰিলা, আৰু মোক দেখি ইমান লজ্জা অনুভৱ কৰিলা, ইমান বস্ত্ৰ কিয় বিচাৰিছা, কি ইয়াৰ অৰ্থটো কি? তেতিয়া অপেশ্বৰী এজনী কৈছে, হে ব্যাস, তোমাৰ পুত্ৰৰ দৃষ্টিত মতা আৰু মাইকী নাই, আৰু তোমাৰ চকুৰ দৃষ্টিত মতা আৰু মাইকী আছে। তোমাৰ চকুত মতা আৰু মাইকী আছে, ভাগ আছে, আৰু শুকৰ দৃষ্টিত মতা আৰু মাইকী নাই। শুক আত্মাৰাম, আত্মা দেখা পায়, আৰু তুমি দেহৰ মাজত সোমাই আছা, সেইকাৰণে তুমি দেহ দৰ্শন কৰা। আৰু দেহৰ মাজত লাজ আছে, দেহৰ মাজত মমতা আছে, দেহৰ মাজতে আমাৰ মায়া সোমাই আছে। আমি দেহটোকে মই বুলি ভাবো, আৰু দেহৰ ধাৰী পুত্ৰক মই পুত্ৰ বুলি ভাবো। দৰাচলতে দেহ মই নহয়, আৰু মোৰ পুত্ৰ যে আহিছে, পুত্ৰও দেহ নহয়, পুত্ৰও আত্মা, আৰু ময়ো আত্মা, এইটোৱে সত্য। আৰু সেইজন শুকদেৱ, সেইজন মায়া ৰহিত এজন মহান ভাগৱত। আৰু সেইকাৰণে ব্যাসদেৱৰ দাড়ি আছিলে, শুকদেৱৰ দাড়ি নাই। এইবোৰ কথা কিমান তাৎপৰ্যপূৰ্ণ কথা। এজন বক্তাই বছৰ বছৰ সাধন কৰি কৰি এইবোৰ সত্য সংগ্ৰহ কৰি আপোনাক সবক দিবলৈ আহিছে। আৰু আপোনাক সবে এই বক্তাজনৰ মাজত যেতিয়া উঠি যায়, তেতিয়া বক্তাজনে আত্মাত কিমান দুখ পায় সেইটো অনুভৱ কৰিব নোৱাৰিব। সেই কথাখিনিয়ে আমাক বুজাইছে যে ব্যাসদেৱে কিয় ভাগৱত প্ৰবচন নকৰিলে। ব্যাসদেৱে ভাগৱত প্ৰবচন কিয় নকৰিলে? শুকদেৱক আনি যে ভাগৱত প্ৰবচনৰ দায়িত্ব দিলে, যে ভাগৱত নিগম তত্ত্বক আগমৰ মাজেৰে ব্যাখ্যা কৰিব নোৱাৰে। যদি কৰে, নিগম আগমলৈ ৰূপান্তৰ হলে নিগমৰ শক্তি সামৰ্থ্য হেৰাই যাব। সেইকাৰণে ব্যাসদেৱৰ দাড়ি আছিলে, ব্যাসদেৱ মায়াবদ্ধ। ব্যাসদেৱে সেইকাৰণে ভাগৱত লিখিবৰ কাৰণে নাৰদ মুনিৰ আদেশত, নাৰদ মুনিৰ কৃপাত ভাগৱত বিচাৰি পাইছে বেদৰ মাজত। এই কথাখিনিকে আমাক বুজাইছে যে ভাগৱত কিমান তত্ত্বপূৰ্ণ, কিমান গূঢ়, কিমান ৰহস্যময়। আৰু তাৰ পাছতে ব্যাসদেৱে
সুখদেওক দায়িত্ব দিছে ভাগৱত ব্যাখ্যা কৰিবলৈ। কেলে ভাগৱতত জাতি থাকিব নোৱাৰিব, ভাগৱতত সম্প্ৰদায় থাকিব নোৱাৰিব, ভাগৱতত দেহাভিমান থাকিব নোৱাৰিব। কেলে ভাগৱতত থাকিব লাগিব আত্মা আৰু পৰমাত্মাৰ সম্পৰ্ক। ভাগৱত সেইকাৰণে পৰমাৰ্থ তত্ত্ব। আৰু এয়াই হ'ল সুখদেওৰ জন্ম বৃত্তান্ত।